মই ধুবুৰী জিলাৰ প্ৰশাসনক কৈছোঁ যে শ্ৰীৰামপুৰৰ পৰা যে ধুবুৰীলৈকে নতুন নেশ্যনেল হাইৱে হৈছে, সেই হাইৱেত ধান মাকৈ আদি ইত্যাদি ইত্যাদি বাটত শুকাবলৈ দিয়ে কৃষকসকলে। আৰু তাৰ বাউণ্ডেৰীৰ ফালে বাউণ্ডেৰী ডাঙৰ ডাঙৰ কাঠৰ টুকুৰা দিয়ে। সেই কাঠৰ টুকুৰাবিলাক দিয়াত কি হয়, মানুহৰ বাইক এক্সিডেণ্ট হয়, চাইকেল এক্সিডেণ্ট হয়, আৰু বহুত মানুহ মৃত্যুমুখত পৰে, হয়নে নাই? গতিকে আপোনালোকে খুব দয়া কৰি এইটো প্ৰতিবন্ধন কৰিব লাগে, বন্ধ কৰিব লাগে, প্ৰটেকশ্যন দিব লাগে। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মই অভিযুক্ত গোৱালপাৰা আকাশৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি প্ৰদীপ ৰায়। মানে ইতিমধ্যে আমি এতিয়া দেখা পাইছোঁ মানে বালাজনৰ পৰা মানে শ্ৰীৰামপুৰলৈকে যিটো আমাৰ নেশ্যনেল হাইৱে নতুন কৰি হৈছে, ইয়াৰ ওপৰত দেখা যায় মানে মাকৈবিলাক শুকাব দিয়ে ৰাইজে, তাৰপিছত ধান শুকাব দিয়ে, ইয়াত পোৱাল শুকাব দিয়ে। দিয়াৰ পিছত কি কয়, তেওঁলোকে আকৌ এডাল এডাল কাঠ ডাঙৰ ডাঙৰ কাঠ দি থয়। মানে দি থকাৰ ফলত দেখা গৈছে এক্সিডেণ্টৰ সংখ্যাটো কিন্তু বাঢ়ি গৈছে, কাৰণ মানুহ মৃত্যুৰ মুখত বহুত পৰিছে। কাৰণ ৰাইজেও সজাগ হ'ব হ'ল। এই হাইৱেটো চৰকাৰে বনাইছে মানুহৰ গাড়ী অহা যোৱাৰ কাৰণে, ইয়াত ধান শুকুৱাব দিয়াৰ কাৰণে, ইয়াত মাকৈ কোনোবা মানে পোৱাল শুকাব খেৰ দিব, এইবিলাক শুকাবৰ কাৰণে হাইৱে বনা নাই। গতিকে আমি প্ৰশাসনক দাবী জনাওঁ, ধুবুৰী জিলা প্ৰশাসনক, যে আমাৰ যিটো শ্ৰীৰামপুৰৰ পৰা যিটো মানে বালাজনলৈকে হাইৱে গৈছে, এই হাইৱেৰ ওপৰত যাতে কোনো ধৰণৰ মাকৈ ধান এইবিলাক শুকাব নিদিয়ে। ৰাইজকো অনুৰোধ কৰোঁ, আপোনালোকে খেতি কৰিছে ইমান দিনেতো হাইৱে নাছিলে, খেতি কৰিতো আপোনালোকে নিশ্চয় শুকাইছে ঘৰত, কিন্তু এতিয়া কিয় মানে হাইৱেৰ ওপৰত দিবলগীয়া? কাৰণ ৰাইজে সজাগ হৈ এইটো দিব নালাগে। কাৰণ ইয়াত যদি কোনোবা মৃত্যু ঘটে এইবোৰ দিয়াৰ ফলত ইয়াৰ বাবে দায়ী কিন্তু টোটেল খেতিয়ক হ'ব। আৰু যিখিনি ধান মাকৈ আদি ৰাস্তাত আজি দিয়া হয় শুকুৱাৰ, ইয়াত প্ৰশাসনক জনাইছোঁ তৎক্ষণাতভাৱে এইবিলাক গোটাই কেনে এইবিলাক চিজ কৰিব লাগে। কাৰণ কিয়নো এইখিনি বস্তুৰ কাৰণে যাতে মানুহৰ জীৱনটো যায়। কাৰণ এখন গাড়ী তাত ব্ৰেক মাৰিলে মাকৈৰ ওপৰত কেতিয়াবা গাড়ীখন নৰখে, চচৰি যাব, চচৰি যোৱাৰ ফলত কিবা মানুহজন মৃত্যু হ'ব। তো গতিকে ইয়াৰ পৰা বিৰত থাকক। আৰু ধুবুৰী প্ৰশাসনক অনুৰোধ জনাইছোঁ, অতি সোনকালে এই যিটো শ্ৰীৰামপুৰ পৰা বালাজনৰ যিটো হাইৱে, এই হাইৱেত যিবিলাক ধান মাকৈ শুকাব দিয়ে এইবিলাকৰ পৰা বিৰত ৰাখক, তৎক্ষণাত চিজ কৰি কেনে ধৰি ৰাখক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।